নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। আয়ুৰ মিত্ৰ অসমৰ ফালৰ পৰা যেকেইটা পোষ্ট আহিছে, যেকেইটা নাজানে মই জনাই দিওঁ। প্ৰথমতে প্ৰতিখন গাঁৱতে 5ৰ পৰা 6টাকৈ নতুনকৈ পোষ্ট ওলাইছে। 5টা হ'ল ASMৰ পদ আৰু এটা যিটো থাকে এটা হ'ল ছুপাৰভাইজাৰৰ পদ। দুটা মিলাই আপোনালোকৰ প্ৰতিখন গাঁৱতে 6টাকৈ পোষ্ট ওলাইছে। যিসকলে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকক মই জনাই দিওঁ যে এনেধৰণৰ এটা ফৰ্ম থাকিব। ফৰ্মটো তেওঁলোকে ফিল আপ কৰিব লাগিব। ফৰ্মটো আহিছে পিপলছ এছ'চিয়েশ্যন ফৰ ৰুৰাল ৰিকনষ্ট্ৰাকশ্যন PARR এটা NGO ফালৰ পৰা। তেওঁলোকে ৰিক্ৰুটমেণ্ট কৰি আছে ASM মানে আয়ুষ স্বাস্থ্য মিত্ৰ আৰু ছুপাৰভাইজাৰ পোষ্টৰ কাৰণে। তো মই আপোনালোকক জনাই দিওঁ যেকেইটাই অলৰেডি ভিডিঅ' আগৰবাৰ চাইছে তেওঁলোকে হয়তো জানে যে এই ফৰ্মটো ফিল আপ কৰি BMক জমা দিব লাগিব। BM মানে ব্লক মেনেজাৰক। আৰু যিসকলে নাজানে তেওঁলোকক মই জনাই দিওঁ যে প্ৰতিখন ব্লকতে এটা ব্লক মেনেজাৰ আছে। এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে তেওঁক জমা দিব লাগিব। এতিয়া কিছুমানে জনাই আছে যে ব্লক বা পঞ্চায়তত গ'লে তেওঁলোকে নাজানো বুলি কৈ দিয়ে, এনেধৰণৰ কোনো ভেকেঞ্চি নাই বুলি কৈ দিয়ে। সেইসকলে কি কৰিব আৰু ক'ত গৈ তেওঁলোকে কমপ্লেইন কৰিব বা জমা দিব, গোটেইখিনি ভিডিঅ' মাধ্যমত জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো যিকেইটা 5ৰ পৰা 6টাকৈ প্ৰতিখন গাঁৱতে ভেকেঞ্চি আহিছে, এই ভেকেঞ্চিকেইটা আহিছে আয়ুষ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু ইন কলাবৰেশ্যন উইথ পিপলছ এছ'চিয়েশ্যন ফৰ ৰুৰাল ৰিকনষ্ট্ৰাকশ্যন PARR বুলি কৈ দিয়া হয়। এটা NGO ফালৰ পৰা আহিছে। NGOৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে, জেনুইন NGO হয়, কোনো ধৰণৰ ফেক নহয়। এইটো মই অলৰেডি আগৰ এটা ভিডিঅ'ত জনাই দিছোঁ যে এইটো ফেক নহয়। এনেধৰণে ফৰ্ম পাব আপোনালোকে। ফৰ্মটো ইয়াতে এপ্লিকেশ্যন নেম, ফাদাৰ নেম, মাদাৰ নেম, আগতে যিসকলে চাইছে তেওঁলোকে গম পায়। ফৰ্মটো আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত লিংকত দিয়া থাকিব টেলিগ্ৰামত, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। মই এতিয়া আপোনালোকক জনাম যে এই কমন কুৱেশ্যন যে আপোনালোকে কৰি থাকে যে আয়ুৰ মিত্ৰাৰ যিটো কমন কুৱেশ্যন থাকে, গভৰ্ণমেণ্ট অৰ প্ৰাইভেট জবটো গভৰ্ণমেণ্ট হয় নে প্ৰাইভেট হয়, কণ্ট্ৰেকচুৱেল হয় নে পাৰ্মানেণ্ট চাকৰি হয়, চেলাৰী কিমান হ'ব, ASMৰ কাৰণে কিমান হ'ব, ছুপাৰভাইজাৰৰ কাৰণে কিমান হ'ব, এপ্লাই কৰা লাষ্ট ডেট কেতিয়া, এতিয়া এপ্লাই চলি আছে নে নাই, যদি চলি আছে কেতিয়ালৈকে চলি থাকিব। এইখিনি যিবোৰ প্ৰশ্ন থাকে আপোনালোকৰ প্ৰশ্নবোৰ মই লিখি লৈছোঁ আৰু এনচাৰ দিবলৈ চেষ্টা কৰিম। এজ লিমিট যিটো আয়ু সীমা যিটো দিয়া থাকে, আয়ু সীমাটো কিমান থাকে, জেনেৰেল আৰু OBC ST SC বেলেগ বেলেগ থাকে নেকি, কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা কিমান লাগিব, কেৱল হাই ছেকেণ্ডেৰী হ'ব নে ডিগ্ৰীও লাগিব, আৰু আপোনালোকৰ কিছুমান কুৱেশ্যন থাকে যেনেধৰণে টাউন এৰিয়াত এইটো চাকৰি কৰিব পাৰিবনে নাই, পিছলৈ দৰমহা বাঢ়িবনে নাই, ছোৱালী মানুহে ইয়াতে জবটো কৰিব পাৰিবনে নাই, গোটেইখিনি আপোনালোকৰ মনত প্ৰশ্ন থাকে। এই যেকেইটা প্ৰশ্ন আছে প্ৰশ্নৰ উত্তৰবোৰ এইটো ভিডিঅ'তে মই দিম। ভিডিঅ'ৰ মাজতে মই জনাই দিওঁ যে এইটো জব কেৱল তেওঁলোকে পাব যিসকলে এক্সামত পাছ কৰিব পাৰিব। এটা এক্সাম হ'ব, 2 মাহ ট্ৰেইনিঙৰ পিছত এটা এক্সাম হ'ব, এক্সাম কণ্ডাক্ট কৰিব তেওঁলোকে। এক্সামত যেকেইটা পাছ কৰিব তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব। আৰু মই আপোনালোকক জনাই দিওঁ আপোনালোকে যদি এইটো এক্সামৰ বাহিৰেও আছাম পুলিচ নাইবা ADRE গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, SSC GD আছাম পুলিচ যিকোনো আপোনালোকে ষ্টেট লেভেল বা চেণ্ট্ৰেল লেভেলৰ গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকৰ এটা বুক থকা দৰকাৰী হৈ যায়, নাইবা আপোনালোকৰ বেলেগ কিবা বুক থকাটো দৰকাৰী হৈ যায়। MCQ বা বুক PDF এইবোৰ থাকিব লাগে আপোনালোকৰ, তেতিয়াহে আপোনালোকে এক্সামটো ভালকৈ ক্ৰেক কৰিব পাৰিব। সেইকাৰণে মই আপোনালোকৰ কাৰণে এটা নতুন বুক লৈ আহিছোঁ, য'ত ৰিজনিং থাকিব, ইংলিছ থাকিব, জেনেৰেল মেথমেটিক্স থাকিব, জেনেৰেল নলেজ অফ ইণ্ডিয়া থাকিব আৰু জেনেৰেল নলেজ অফ আছাম থাকিব। আৰু যিখিনি লাগে কম্পিটিটিভ এক্সাম এটাৰ কাৰণে গোটেইখিনি এইটো বুকত পাই যাব। অনলি 49 ৰুপিছত আপোনালোকে এই বুকটো পাৰচেছ কৰিব পাৰিব। তো আপোনালোকে যদি ইচ্ছুক হয় মই লিংক দি দিম, এটা লিংকত গৈ আপোনালোকে মোক মেছেজ কৰি বুকটো পাৰচেছ কৰিব পাৰিব। পে'মেণ্ট স্ক্ৰীনশ্বট দিলে মই আপোনালোকক বুকটো দি দিম। আপোনালোকে মোক টেলিগ্ৰামত বা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে। এতিয়া কমন কুৱেশ্যনবোৰৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম। যিবোৰ আপোনালোকে কুৱেশ্যন আছিল আপোনালোকৰ মনত, আপোনালোকে কমেণ্ট কৰি জনাইছিল, সেইবোৰৰ উত্তৰ মই দিম এতিয়া। গভৰ্ণমেণ্ট জব আৰু প্ৰাইভেট জব, আপোনালোকে বহুতে মোক প্ৰশ্ন সুধিছিল যে এই যিটো চাকৰি আছে চাকৰিটো গভৰ্ণমেণ্ট হয় নে প্ৰাইভেট হয়। মই আপোনালোকক জনাই দিওঁ এইটো একচুৱেলি NGO ফালৰ পৰা হয় আৰু আয়ুষ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ছাপৰ্ট কৰিছে, মানে দুয়ো ফালৰ পৰা এপ্ৰুভড হয় আৰু NGOই আপোনালোকে চেলাৰীটো দিব। তাৰপিছত দ্বিতীয়তে আপোনাৰ যিটো কুৱেশ্যন থাকে আপোনালোকে কমেণ্ট কৰি মোক সুধিছে পাৰ্মানেণ্ট নে কণ্ট্ৰেকচুৱেল চাকৰিটো, পাৰ্মানেণ্ট হ'ব নে কণ্ট্ৰেকচুৱেল হ'ব। প্ৰথমতে 2.5 বছৰৰ আপোনালোকে কণ্ট্ৰেকচুৱেল হ'ব, তাৰপিছত বাঢ়িব পাৰে, পাৰ্মানেণ্ট হোৱাৰ সম্ভাৱনাও আছে। ইয়াতে কণ্ট্ৰেকচুৱেলহে 2.5 ইয়াৰ্ছৰ কাৰণে, পিছলৈ এইটো আপোনালোকৰ পাৰ্মানেণ্ট হোৱাৰ সম্ভাৱনা আছে আৰু পিছলৈ আপোনালোকে চেলাৰীও বাঢ়িব। চেলাৰীটো কিমান থাকিব, চেলাৰীটো হ'ব ASM যিটো আয়ুষ স্বাস্থ্য মিত্ৰ আছে 12,000 আৰু ছুপাৰভাইজাৰৰ কাৰণে 18,000। এইটো আপোনালোকে জানে অলৰেডি চেলাৰীটোৰ কথা। আৰু আপোনালোকৰ প্ৰশ্ন থাকে যে এপ্লাই ডেট কেতিয়া আছে, এতিয়া আছে নে এপ্লাই ডেটটো গ'ল। ইয়াৰে উত্তৰ হ'ব এপ্লাইটো এতিয়ালৈকে চলি আছে, অনগয়িং চলি আছে। ডিচেম্বৰৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব লাগিব। এপ্লিকেশ্যন প্ৰচেছটো কি এইটো ভিডিঅ'তে মই জনাই দিম। এজ লিমিট আয়ু সীমা আপোনালোকে আপ টু 35 ইয়াৰ্ছলৈকে কৰিব পাৰিব। ইন চাম কেছেছ আপ টু 45 হ'ব যদি আপোনালোকৰ কেটেগৰী ST SC OBC কেটেগৰী থাকে তেনেহ'লে। কোৱালিফিকেশ্যনটো থাকিব আপোনালোকৰ ASM মানে আয়ুষ স্বাস্থ্য মিত্ৰৰ কাৰণে হাই ছেকেণ্ডেৰী লাগিব বাধ্যতামূলক, আৰু আপোনালোকৰ ছুপাৰভাইজাৰৰ কাৰণে ডিগ্ৰী লাগিব। এই দুটা কোৱালিফিকেশ্যন বাধ্যতামূলক, তাতে একো কনফাৰ্মাইজ নকৰে তেওঁলোকে।
আৰু আপোনালোকৰ কুৱেশ্যন থাকে টাউন এৰিয়াৰ পৰা আপোনালোকে এই চাকৰিটো কৰিব পাৰিবনে নাই। যদি আপোনালোকৰ টাউনত পঞ্চায়ত আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। পঞ্চায়ত থকা এৰিয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে সুধি থাকে যে পিছলৈ দৰমহাটো বাঢ়িবনে নাই। পিছলৈ দৰমহাটো নিশ্চয় বাঢ়িব, 18,000 হ'ব 2.5 ইয়াৰ্ছৰ পিছত। আৰু এইটো চাকৰি পাৰ্মানেণ্ট হোৱাৰ সম্ভাৱনা আছে। আৰু ছোৱালীয়ে এপ্লাই কৰিব পাৰিবনে নোৱাৰে, এইটো উত্তৰ হ'ল য়েছ, বোথ মেল এণ্ড ফিমেল কেন এপ্লাই। তো আজিৰ কাৰণে আছিল মানে ভিডিঅ' যদি ভাল লাগিছিল লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি ফৰ্মটো বিচাৰে ফৰ্মটো ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, টেলিগ্ৰাম চেনেলত গৈ আপোনালোকে ফৰ্মটো ল'ব পাৰে। তো আজিৰ কাৰণে আছিল মানে, থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং।